নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেল কালাম জিগিনিছ অফ লাৰ্ণিং চেনেলটোলৈ। বন্ধুসকল, আপোনালোকে যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স টেষ্টৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে। আপোনালোকৰ সুবিধাৰ্থে জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ আজি ছেশ্যন লৈ আহিছোঁ। ইয়াতে আপোনালোকৰ বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰা হ'ব আৰু আগৰ আপোনালোকৰ জেনেৰেল নলেজ, মেথছ, ৰিজনিং সকলোবোৰৰ ওপৰত ভিডিঅ' দিয়া আছে। আপোনালোকে চেনেলটোত গৈ সকলোবোৰ ভিডিঅ' চাই ল'ব। আপোনালোকৰ বাবে বহুতো হেল্পফুল হ'ব বুলি মই আশা কৰিছোঁ। যদিহে আপোনালোকৰ ভাল লাগে তেন্তে নিশ্চয় লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিলে নাপাহৰিব। আৰু এতিয়া আগবাঢ়িছোঁ ছেশ্যনটোলৈ অথবা ফাৰ্ষ্ট কুৱেশ্যন। বন্ধুসকল, ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে কি? নেম অফ দি ইণ্ডিয়ান ইঞ্জিনিয়াৰ হু উইন্স ইনোভেশ্যন ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট এৱাৰ্ড। আপোনালোকক সুধিছে কি ইণ্ডিয়ান ইঞ্জিনিয়াৰ কোনজনে জয়লাভ কৰিছে অথবা উইন কৰিছে ইনোভেশ্যন ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট এৱাৰ্ড। এতিয়া আপোনালোকৰ অপশ্যন দি আছে বিনয় বনছাল, বিটো দি আছে নীতিশ কুমাৰ জাংগীৰ, চিটো দি আছে অৰুণৱ কুমাৰ, ডিটো দিছে ৰোহিত বনছাল। এতিয়া আপোনালোকৰ ৰাইট এনচাৰ হৈ যাব নীতিশ কুমাৰ জাংগীৰ। ইনোভেশ্যন ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ এৱাৰ্ড পাইছে তেওঁ, নীতিশ কুমাৰ জাংগীৰ। ইম্পৰ্টেণ্ট হয়, সুধিব পাৰে। নেক্সট কুৱেশ্যনটো চাব, এৱাৰ এ নিউ টুল টু ৰিডিউচ দি স্প্ৰেড অফ এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেঞ্চ অথবা AMR ৱাজ লঞ্চ বাই। AMR অথবা এৱাৰ এ নিউ টুল টু ৰিডিউচ স্প্ৰেড অফ এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেঞ্চ ক'ত লঞ্চ কৰিছে বুলি কৈছে। ইয়াতে আপোনালোকৰ WHO দিয়া আছে, UNESCO দিয়া আছে, UNICEF, FAO। ইয়াতে আপোনালোকৰ ৰাইট এনচাৰ WHO অথবা হু বুলিও ক'ব পাৰি। নেক্সট কুৱেশ্যনটো চাব, ইণ্ডিয়া এক্সটেণ্ড $10 million গ্ৰেণ্ট টু নাইজাৰ টু অৰ্গেনাইজ দি AU ছাবমিট। ইয়াতে প্ৰথমটো দিয়া আছে $8 million আৰু ইয়াতে আপোনালোকৰ বিটো দিয়া আছে $20 million, চিট দিয়া আছে $12 million আৰু ডিটো দিয়া আছে $15 million। ইয়াতে আপোনালোকে ইণ্ডিয়া এক্সটেণ্ড $15 million গ্ৰেণ্ট টু নাইজাৰ টু অৰ্গেনাইজ দি AU ছাবমিট। 15, এইটো মনত ৰাখিব, $15 million। নেক্সট কুৱেশ্যনটো চাব, নাছকম এণ্ড ডেছ হেজ collaborated to develop identifier technology to manage devices and infrastructure using internet। এইটো আপোনালোকৰ অপশ্যন নম্বৰ এইটো ৰাইট এনচাৰ। নিশ্চয়কৈ বন্ধুসকল মনত ৰাখিব, নাছকম আৰু ICANN হেজ collaborated to develop identifier technology to manage devices and infrastructure using internet। নেক্সট কুৱেশ্যনটো চাব, which state top in the USGBC list of top 10 states for LWD in India। সেইটো আপোনালোকৰ অপশ্যন দিয়া আছে, এইটো ৱেষ্ট বেংগল, বিটো তামিলনাডু, চিটো মহাৰাষ্ট্ৰ, ডিটো কৰ্ণাটক। ইয়াতে আপোনালোকৰ টপ কৰা USGBC লিষ্টত টপ 10 ষ্টেটৰ ভিতৰত ইণ্ডিয়াৰ মহাৰাষ্ট্ৰ। অপশ্যন নম্বৰ চি ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো চাব, বহুতো ইম্পৰ্টেণ্ট হয়, which state government has decided to launch a project Sulla for smokeless kitchens। সেইটো কোনখন গভৰ্ণমেণ্টৰ ডিচাইড কৰিছে কি প্ৰজেক্ট সেইটো লঞ্চ কৰিছে Sulla for smokeless kitchens, য'ত নেকি স্ম'কলেছ কিটচেন্স প্ৰজেক্টৰ লঞ্চ কৰিব বুলি ডিচাইড কৰিছে কোনখন ষ্টেট গভৰ্ণমেণ্টে। এইটো দিয়া আছে তামিলনাডু, বিটো কৰ্ণাটকা, চিটো মহাৰাষ্ট্ৰ আৰু ডিটো ৱেষ্ট বেংগল। ইয়াতে আপোনালোকৰ মহাৰাষ্ট্ৰ অপশ্যন নম্বৰ চি ৰাইট এনচাৰ। মহাৰাষ্ট্ৰ ষ্টেটে গভৰ্ণমেণ্টে ডিচাইড কৰিছে কি লঞ্চ এ প্ৰজেক্ট Sulla ফৰ স্ম'কলেছ কিটচেন্স। নেক্সট কুৱেশ্যনটো চাব, হোৱাট ইজ দি ছাবজেক্ট অফ ইণ্টাৰনেশ্যনেল য়োগা ডে 2019। এইটো ইম্পৰ্টেণ্ট হয়, আপোনালোকৰ সুধিব পাৰে অথবা 20ও সুধিব পাৰে। আপোনালোকে নিশ্চয়কৈ 21ৰো সুধিব পাৰে। আপোনালোকৰ ইয়াতে কুৱেশ্যন দিয়া আছে 2019ৰ ইণ্টাৰনেশ্যনেল য়োগা ডে মেইন ছাবজেক্টটো কি আছিলে বুলি কৈছে। এটা অপশ্যন দিয়া আছে য়োগা বাই গুৰুজ, বিটো য়োগা উইথ গুৰুজ, চিটো দি আছে য়োগা এণ্ড গুৰুজ আৰু ডিটো দি আছে লাৰ্ণ য়োগা বাই গুৰু।
ইয়াতে আপোনালোকৰ ইণ্টাৰনেশ্যনেল য়োগা ডে 2019 ছাবজেক্টটো আছিলে য়োগা উইথ গুৰুজ অপশ্যন নম্বৰ বি টো ৰাইট এনচাৰ হৈ যাব নেক্সট কুৱেশ্যনটো চাব দিছ ষ্টেট গভৰ্ণমেণ্ট মেক্স মেণ্ডেটৰী ফৰ টেকাৰ্ছ টু কেৰি এ GPS ডিভাইচ কোনখন ষ্টেট গভৰ্ণমেণ্টে মেণ্ডেটৰী হিচাপে অথবা বাধ্যতামূলক কৰি দিছে যে ট্ৰেকাৰসকলে কেৰি কৰিব লাগিব কি GPS ডিভাইচ এইটো আপোনালোকৰ এইটো আছে হিমাচল প্ৰদেশ বি টো কেৰেলা চি টো ছিকিম ডি টো মেঘালয় ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ হিমাচল প্ৰদেশৰ ষ্টেট গভৰ্ণমেণ্টে সেইটো মেণ্ডেটৰী হিচাপে ঘোষণা কৰিছে GPS ডিভাইচ নেক্সট কুৱেশ্যনটো চাব হুইচ নেশ্যনছ ৰিচাৰ্চাৰ্ছ হেভ ডেভেলপ এ নিউ টাইপ অফ কুলিং ভেষ্ট ফৰ স্পৰ্টছ এথলেটিক্স নহয় এথলিটছ সেইটো আপোনালোকৰ এইটো দিয়া আছে ছুইজাৰলেণ্ড বি টো জাৰ্মানী চি টো জাপান আৰু ডি টো চাউথ কোৰিয়া ইয়াতে আপোনালোকৰ ৰাইট এনচাৰটো হৈছে জাপান অপশ্যন নম্বৰ চি ৰাইট এনচাৰ জাপানে ডেভেলপ কৰিছে নিউ টাইপ অফ কুলিং ভেষ্ট ফৰ স্পৰ্টছ এথলিটছ নেক্সট কুৱেশ্যনটো চাব হোৱেৰ ডিড দি ফিফ্থ কনফাৰেন্স অন ইণ্টাৰেকশ্যন এণ্ড কনফিডেন্স বিল্ডিং মেজাৰ্ছ ইন এছিয়া অথবা CICA ছামিট 2019 হেল্ড সেইটো আপোনালোকৰ CICA ছামিট 2019ত সেইটো ক'ত হেল্ড কৰা হৈছিলে বুলি কৈছে এইটো দিয়া আছে আফগানিস্তান বি টো তাজিকিস্তান আৰু চি টো কাজাখাস্তান আৰু ডি টো মংগোলিয়া ইয়াতে আপোনালোকৰ CICA ছামিট 2019 অনুষ্ঠিত কৰা হৈছিলে তাজিকিস্তান অপশ্যন নম্বৰ বি তাজিকিস্তানটো ৰাইট এনচাৰ হৈ যাব এট হুইচ প্লেচ PM নৰেন্দ্ৰ মোদী উইল পাৰফৰ্ম য়োগা অন ইণ্টাৰনেশ্যনেল য়োগা ডে 2019 আপোনালোকে সুধিছে কি 2019ত য়োগা ডে ইণ্টাৰনেশ্যনেল য়োগা ডে PM নৰেন্দ্ৰ মোদীয়ে ক'ত পাৰফৰ্ম কৰিছিলে বুলি কৈছে ইয়াতে এটো দি আছে জবলপুৰ বি টো ৰাঞ্চি চি টো গান্ধীনগৰ আৰু ডি টো চণ্ডীগড় ইয়াতে আপোনালোকৰ PM নৰেন্দ্ৰ মোদীয়ে ইণ্টাৰনেশ্যনেল য়োগা ডে 2019 পাৰফৰ্ম কৰিছিলে ৰাঞ্চিত অথবা অপশ্যন নম্বৰ বি ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটো চাব সেইটো বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো হু বিকমছ মষ্ট এক্সপেনচিভ বৌলাৰ ইন ৱৰ্ল্ড কাপ হিষ্ট্ৰীত মষ্ট এক্সপেনচিভ বৌলাৰ কাক মনা হয় বা কোনজন হয় ইয়াতে এইটো দি আছে সদভৱ খান বি টো কুলদীপ যাদৱ চি টো ইমাদ ৱাছিম আৰু ডি টো ৰাছিদ খান ইয়াতে আপোনালোকৰ মষ্ট এক্সপেনচিভ বৌলাৰ হিচাপে ৱৰ্ল্ড কাপ হিষ্ট্ৰীত ৰাছিদ খানক জনা যায় অপশ্যন নম্বৰ ডি নেক্সট কুৱেশ্যনটো চাব হোৱেৰ ৱাজ দি থাৰ্ড এডিশ্যন অফ নমস্তে থাইলেণ্ড ফেষ্টিভেল 2019 হেল্ড থাৰ্ড এডিশ্যন নমস্তে থাইলেণ্ড ফেষ্টিভেল 2019ত ক'ত অনুষ্ঠিত কৰা হৈছিলে এইটো দি আছে মুম্বাই মহাৰাষ্ট্ৰ বি টো বেংকক থাইলেণ্ড চি টো নিউ দিল্লী ইণ্ডিয়া আৰু ডি টো দি আছে চিয়াং মাই থাইলেণ্ড ইয়াতে আপোনালোকৰ ৰাইট এনচাৰ হ'ব নিউ দিল্লী ইণ্ডিয়াত থাৰ্ড এডিশ্যন অফ নমস্তে থাইলেণ্ড ফেষ্টিভেল 2019 অনুষ্ঠিত কৰা হৈছিলে নেক্সট কুৱেশ্যনটো চাব দি 10th এডিশ্যন অফ ৰিজিয়নেল গৃহা ছামিট অথবা GRIHA ছামিট 2019 হেজ হেল্ড ইন হুইচ ইণ্ডিয়ান চিটি সেইটো আপোনালোকৰ 10th এডিশ্যন অফ ৰিজিয়নেল গৃহা ছামিট 2019 ক'ত অনুষ্ঠিত কৰা হৈছিলে বোলে ইণ্ডিয়াৰ চিটি কোনখন চিটিত অনুষ্ঠিত কৰা হৈছিলে এইটো দিয়া আছে মুম্বাই বি টো পুনে চি টো নাগপুৰ ডি টো কানপুৰ ইয়াতে আপোনালোকৰ ৰাইট এনচাৰ হ'ব নাগপুৰ অথবা অপশ্যন নম্বৰ চি ৰাইট এনচাৰ হৈ যাব ৰিজিয়নেল গৃহা ছামিট 2019 ইণ্ডিয়ান চিটি নাগপুৰত অনুষ্ঠিত কৰা হৈছিলে নেক্সট কুৱেশ্যন হুইচ টিম উইন্স FIA চিৰিজ ফাইনেল 2019 কোনটো টিমে জয়লাভ কৰিছিলে FIA চিৰিজ ফাইনেল 2019 এইটো দি আছে পোলেণ্ড বি টো মেক্সিকো চি টো চাউথ আফ্ৰিকা আৰু ডি টো ইণ্ডিয়া ইয়াতে আপোনালোকৰ ৰাইট এনচাৰ FIA চিৰিজ ফাইনেলছ 2019 ইণ্ডিয়াই জয়লাভ কৰিছিলে নেক্সট কুৱেশ্যনটো আপোনালোকে চাব হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ ৰেইজ আনএমপ্লয়মেণ্ট এলাউৱেন্স ফৰ মেল এপ্লিকেণ্টছ এছ 3,000 month while the women and differently able will get 3,500 per month
ইয়াতে কোনখন ষ্টেট গভৰ্ণমেণ্টে আনএমপ্লয়মেণ্ট এলাউৱেন্স মেল এপ্লিকেণ্টৰ বাবে কিমান 3000 পাৰ মন্থলি আৰু যোন নেকি ওমেন আৰু ডিফাৰেণ্টলি এবল সেইসকলক পাৰ মন্থ 3500 টকাকৈ দিয়াৰ ঘোষণা কৰিছে। এইটো দিয়া আছে তামিলনাডু, বিটো অন্ধ্ৰপ্ৰদেশ, চিটো হাৰিয়ানা, ডিটো ৰাজস্থান। ইয়াতে আপোনালোকৰ ৰাইট আনচাৰ হৈ যাব ৰাজস্থান, অপশ্যন নম্বৰ ডি। ৰাজস্থান চৰকাৰে যোনসকল মেল এপ্লিকেণ্টছ তেওঁলোকক 3000 পাৰ মন্থ দিয়া হ'ব আৰু ওমেন আৰু ডিফাৰেণ্টলি এবল সকলক 3500 টকা পাৰ মন্থ দিয়া হ'ব। নেক্সট কুৱেশ্যনটো চাব, হুইচ ষ্টেট টপ দি ছেকেণ্ড এডিশ্যন অফ দি US গ্ৰীণ বিল্ডিং কাউন্সিলছ লিষ্ট। এইটো দিয়া আছে কেৰেলা, বিটো কৰ্ণাটকা, চিটো মহাৰাষ্ট্ৰ, ডিটো তেলেংগানা। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চিটো হ'ব ৰাইট এনচাৰ মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যনটো চাব, ইণ্ডিয়াছ ফাৰ্ষ্ট ফুলি ইলেক্ট্ৰিক মটৰ বাইক ৱাজ আনভেইলড ৰিচেণ্টলি, ইট ৱাজ নেম এজ। ইণ্ডিয়াই প্ৰথমটো ফুল্লি ইলেক্ট্ৰিক মটৰ বাইক ৱাজ আনভেইলড ৰিচেণ্টলি কৈছে, মানে ৰিচেণ্টলি এইটো আনভেইল কৰিছে, সেইটোৰ নাম কি দিছে। ইয়াতে আপোনালোকৰ অপশ্যন দিছে ৰেনল্ট BS44 আৰু চুজুকি SX220 আৰু চিটো দিছে ৰিভল্ট RV 400 আৰু ডিটো হাইড্ৰা PTN 13। ইয়াতে আপোনালোকৰ ৰাইট এনচাৰ হৈ যাব ৰিভল্ট RV 400। এইটো ফুল্লি ইলেক্ট্ৰিক মটৰ বাইক ৰিচেণ্টলি আনভিল কৰিছে, সেইটোৰ নামটো মনত ৰাখিব ৰিভল্ট RV 400। নেক্সট কুৱেশ্যনটো চাব, NASA plans to shut down this telescope in January 30 January 2020। এইটো কোনটো টেলিস্কোপ শ্বাট ডাউন কৰিব বুলি কৈছে। ইয়াতে আপোনালোকৰ ৰাইট এনচাৰটো হৈ যাব স্পিটজাৰ স্পেচ টেলিস্কোপ, অপশ্যন নম্বৰ চিটো ৰাইট এনচাৰ হৈ যাব আপোনালোকৰ স্পিটজাৰ স্পেচ টেলিস্কোপ। সেইটো শ্বাট ডাউন কৰিব বুলি নাছাই ঘোষণা কৰিছে। নেক্সট কুৱেশ্যন, হুইচ আৰ্ম ফ'ৰ্চ co-host 12 CAAPISC কেপাচিটি বিল্ডিং ৱৰ্কশ্বপ। সেইটো কোনে হোষ্ট কৰিছে? এইটো দিছে ইণ্ডিয়ান কোষ্ট গাৰ্ড, বিটো ইণ্ডিয়ান এয়াৰফ'ৰ্চ, চিটো ইণ্ডিয়ান নেভি, ডিটো ইণ্ডিয়ান আৰ্মি। ইয়াতে আপোনালোকে 12 CAAPISC কেপাচিটি বিল্ডিং ৱৰ্কশ্বপটো হোষ্ট কৰিছে ইণ্ডিয়ান কোষ্ট গাৰ্ডে, অথবা অপশ্যন নম্বৰ এ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন চাব, লিজেণ্ডেৰী ৰোমিঅ' এণ্ড জুলিয়েট ডাইৰেক্টৰ ফ্ৰেন্কো জেফিৰেলি ফাষ্ট এৱে ৰিচেণ্টলি, হি বিলংছ টু হুইচ কাউণ্ট্ৰি। আপোনালোকে নিশ্চয়কৈ ৰোমিঅ' আৰু জুলিয়েটৰ নাম শুনিছে, যোনটো নেকি আপোনালোকৰ ডাইৰেক্টৰ কোন কৈছে ফ্ৰেংকো জেফ্ৰিলি পাছ এৱে, মানে ৰিচেণ্টলি তেওঁৰ ডেথ হৈছে অথবা মৃত্যু হৈছে। হি বিলংছ টু হুইচ কাউণ্ট্ৰি বুলি কৈছে। সেইটো আপোনালোকৰ এইটো দিয়া আছে ইটালী, বিটো ৰাছিয়া, চিটো জাৰ্মানী, ডিটো কানাডা। ইয়াতে আপোনালোকৰ লিজেণ্ডেৰী ৰোমিঅ' আৰু জুলিয়েট ডাইৰেক্টৰ কৰা ফ্ৰেংকো জেফ্ৰিলি ফাষ্ট এৱে হৈছে ৰিচেণ্টলি, তেওঁ আছিলে ইটালী দেশৰ। অপশ্যন নম্বৰ এ ৰাইট এনচাৰ। এইটো আপোনালোকৰ আহিব পাৰে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন, হাউ মেনি ইনকুবেটৰ্ছ আৰ ছেটছ ফৰ ষ্টাৰ্টআপছ ইন দি ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি স্পেচ এক্ৰছ ইণ্ডিয়া। এইটো অপশ্যন দিয়া আছে 32, 51, 63, 28। এতিয়া আপোনালোকৰ ইণ্ডিয়াই ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি স্পেচ এক্ৰছ কৈছে কিমান ছেটছ আপ কৈছে ষ্টাৰ্টআপৰ 51, অথবা অপশ্যন নম্বৰ বি ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো চাব, দিছ ষ্টেট কেবিনেট চেংচন 11 crore 68 lakh for preparation of a detailed project report DPR for construction of a multi-purpose 130 megawatt Dagmara hydropower project। এটা আপোনালোকৰ কোনখন ষ্টেট কেবিনেটে চেংচন কৰিছে কিমান টকা 11 crore 68 লাখ কিহৰ কাৰণে ডিটেইল প্ৰজেক্ট ৰিপৰ্ট DPR কনষ্ট্ৰাকচন অফ এ মাল্টিপাৰ্পজ 130 মেগাৱাট ভল্টৰ যোনটো নেকি দাগমৰা হাইডেল পাৱাৰ প্ৰজেক্ট। সেইটো ক'ত অনুষ্ঠিত বুলি কৈছে, ক'ত অৱস্থিত? এইটো দিয়া আছে হাৰিয়ানা, বিটো বিহাৰ, চিটো উৰিষ্যা,
ডিটো অন্ধ্ৰপ্ৰদেশ ইয়াতে আপোনালোকৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ বি বিহাৰ বন্ধুসকল আজিলৈ ইমানেই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয়কৈ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিলে নাপাহৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিলে নাপাহৰিব